Welcome to Ranjita's videos. মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ দ্ৰুত পাঠ ইস্পৰ সাধু আজি আমি আলোচনা কৰিম সাধু 10 সিংহ আৰু নিগনি লগতে সাধু 11 বাপেক পুতেক আৰু গাধ দুটাই সাধুৰ আজি আমি অনুশীলনী দিয়া গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম চেনেল নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ সাধু 10 সিংহ আৰু নিগনি সাধুত অনুশীলনীত কি প্ৰশ্ন দিয়া হৈছে এবাৰ চাই লওঁ প্ৰশ্ন চোৱা 1 নঙত দিয়া হৈছে একোটিকৈ বাক্যত উত্তৰ লিখা ক সিংহটো কত শুই আছিল কিবা সিংহটো গুহাৰ কাষৰ এজোপা গছৰ ছাঁত শুই আছিল খ প্ৰশ্ন নিগনিটো লৰালৰিকৈ কলৈ গৈছিল উত্তৰত লিখিবা নিগনিটো লৰালৰিকৈ বেজৰ ওচৰলৈ গৈছিল প্ৰশ্ন সিংহটোৰ কি বিপদ হৈছিল গড় উত্তৰত চোৱা সিংহটো এদিন হাবিৰ মাজত জালত মেৰ খাই বিপদত পৰিছিল অৰ্থাৎ তোমালোকে লিখিব পাৰা এদিন হাবিৰ মাজত জালত মেৰ খাই সিংহটোৰ বিপদ হৈছিল ঠিক আছে ঘ প্ৰশ্ন নিগনিয়ে কিহৰ সহায়ত জালৰ ৰছী কুটিছিল উত্তৰত লিখিবা নিগনিয়ে তাৰ খুৰ যেন চোকা দাঁত কেইটাৰে জালৰ ৰছী কুটিছিল ঘ সাধুটোৰ পৰা কি শিকিলা তোমালোকে সাধুটোৰ পৰা কি শিকিলা আমি এইটোৱে শিকিলো যে সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে সেইকাৰণে আমি কাকো সৰু বুলি ভাবিব নালাগে আৰু আমি কেতিয়াবা সৰুৰ পৰাও সহায় লৈ কাম কৰিব পাৰিম আমি নিজকে ডাঙৰ বুলি ভাবি সকলো কাম কৰিব পাৰো বুলি ভাবিব নালাগে আমাক কেতিয়াবা সৰুৱেও বৰ ডাঙৰ কামত সহায় কৰিব পাৰে আমি সাধুটোৰ পৰা এইটোৱে শিকিলো 2 নঙত চোৱা কোনে কৈছিল কাক কৈছিল এইবাৰলৈ মোক ক্ষমা কৰক উত্তৰত লিখিবা উক্ত কথাষাৰ নিগনিয়ে সিংহটোক কৈছিল 3 নং প্ৰশ্নত দিয়া হৈছে 2-3টা মান বাক্যত উত্তৰ লিখা সিংহই নিগনিৰ সহায়ত মৰণৰ পৰা ৰক্ষা পাই কিদৰে নিগনিৰ খলাগ লৈছিল তোমাৰ কথাৰে লিখা এতিয়া আমি উত্তৰ আলোচনা কৰিম 3 নং উত্তৰত লিখিবা সিংহই নিগনিৰ সহায়ত মৰণৰ পৰা ৰক্ষা পাই খলাগ লৈ কৈছিল আজিহে জানিলো সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে 4 নং চোৱা সাধুটো নিজৰ ভাষাৰে কোৱা তোমালোকে সাধুটো ধুনীয়াকৈ শুনিবা শ্ৰেণীকোঠাত বুজিবা আৰু লগতে নিজৰ ভাষাৰে ক'বলৈ যত্ন কৰিবা এতিয়া আমি আলোচনা কৰিম সাধু 11 বাপেক পুতেক আৰু গাধত দিয়া অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম প্ৰশ্ন 1 নঙত দিয়া হৈছে একোটিকৈ বাক্যত উত্তৰ লিখা ক বুঢ়াই গাধটো হাতলৈ কিয় নিছিল উত্তৰত লিখিবা বুঢ়াই গাধটো হাতলৈ বেচিবলৈ নিছিল খ প্ৰশ্ন প্ৰথমে গাধৰ পিঠিত কোন উঠিছিল উত্তৰত লিখিবা প্ৰথমে বাপেক গাধৰ পিঠিত উঠিছিল গ প্ৰশ্ন অৱশেষত গাধটোৰ কি হ'ল উত্তৰ অৱশেষত গাধটো পানীত পৰি মৰি থাকিল ঘ সাধুটোৰ পৰা কি শিকিলা তোমালোকে কি শিকিলা সাধুটোৰ পৰা আমি এইটোৱে শিকিলো যে আমি নিজৰ বুদ্ধিমতে চলিব লাগিব নিজৰ বুদ্ধিৰ শিলৰ খুঁটি লোকৰ কথা শুনাৰ ফল আমি হাতে হাতে পাওঁ আমি বেলেগৰ কথা শুনিব নালাগে আমি নিজৰ বুদ্ধিমতে কাম কৰিব লাগে আৰু বেলেগৰ বুদ্ধিমতেও কাম কৰিব নালাগে নিজৰ বুদ্ধিমতে কাম কৰিব লাগে বেলেগৰ বুদ্ধিমতে চলিলে আমি সাধুৰ নিচিনাকে বাপেক পুতেকৰ নিচিনাই দশা হ'ব ঠিক আছে তাহাঁতে যদি নিজৰ মতে গাধাটো লৈ গ'লে হয় ধুনীয়াকে বজাৰলৈ লৈ গৈ মানে হাটলৈ লৈ গৈ কি কৰিব পাৰিলে হয় বেচিলে হয় কিন্তু লোকৰ বুদ্ধিমতে চলি যাওঁতে তাহাঁতে গাধাটো এদিন হেৰুৱাব লগা হ'ল সেইকাৰণে আমি নিজৰ বুদ্ধিমতে চলিব লাগে ঠিক আছে এতিয়া 2 নঙত চোৱা কোনে কৈছিল কাক কৈছিল ক ফুল কুমলীয়া পুতেকক খোজ কৰাই বাপেক আৰামত গৈছে এইটো কেনে বাপেক উত্তৰত লিখিবা উক্ত কথাষাৰ তিৰোতা এজাকে বুঢ়াক কৈছিল খ প্ৰশ্ন দুটা পাহুৱাল মানুহ হেনো বাৰু গাধৰ পিঠিত উঠেনে উক্ত কথাষাৰ এজন মানুহে বাপেক পুতেকক কৈছিল মানে বাটৰুৱা এজনে বাপেক পুতেকক কৈছিল 3 নঙত দিয়া হৈছে 2-3টা বাক্যত উত্তৰ লিখা ল'ৰা ছোৱালীবোৰে কিয় কিৰিলিয়াইছিল তাৰ ফলত কি হৈছিল লিখা
তিনি নং উত্তৰত লিখিবা বাপেক পুতেকে গাধটোৰ ঠেং চাৰিখন বান্ধি বাঁহ এডালত সুমুৱাই ভাৰ ববলৈ ধৰিছিল। তেওঁলোকক দেখি এজাক ল'ৰা ছোৱালীয়ে আগতে নেদেখা কাণ্ড দেখি ল'ৰা ছোৱালীবোৰে কিৰিলিয়াইছিল। মানে আৰু এটা প্ৰশ্ন দিয়া হৈছে, তাৰ ফলত কি হৈছিল? তাৰ ফলত গাধটোৱে ভয় খাই গাৰ জোৰেৰে এটা জাপ মাৰিছিল। একে জাপে গাধ পানীত পৰি মৰি থাকিল। মানে কি হৈছে, এদিনাখন মানে কি হৈছিল সাধুটো তোমালোকে বুজিছা হয়নে? তো বাপেক পুতেকে কি কৰিলে, গাধটোৰ ঠেং চাৰিখন বান্ধি এডালত সুমুৱাই ভাৰ ববলৈ মানে ভাৰৰ নিচিনা ল'বলৈ ধৰিলে। মানে ল'ৰা ছোৱালীবোৰে কেতিয়াও নেদেখা কাণ্ড দেখি যে গাধক এনেকেও লৈ যায় বুলি দেখি তাহাঁতে কিৰিলিয়াই হাঁহিবলৈ ধৰিলে। তাহাঁতৰ হাঁহাটো শুনি, কিৰিলিয়াই হাল্লা কৰি কৰি হাঁহাটো শুনি মানে গাধটোৱে ভয় খাই গাৰ মানে জোৰেৰে এটা জাপ মাৰিছিল। মানে বাপেক পুতেকটো সাঁকোৰ ওপৰত উঠিছিল হয়নে? তো একে জাপে গাধ পানীত পৰি মৰি থাকিল। বুজি পাইছা নহয়? এতিয়া আমি 4 নং প্ৰশ্নত কি দিয়া হৈছে এবাৰ চাই ল'ম। 4 নং প্ৰশ্নত দিয়া হৈছে সাধুটো নিজৰ ভাষাৰে কোৱা। তোমালোকে সাধুটো ধুনীয়াকে শুনিবা আৰু নিজৰ ভাষাৰে ক'বলৈ যত্ন কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি, নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী। মৰমৰ ছাত্ৰ ছাত্ৰী, আজি মই তোমালোকক সাধু 10 আৰু 11ৰ অনুশীলনীত দিয়া প্ৰশ্ন উত্তৰ দিছো। তোমালোকে আগৰ ভিডিঅ' চাব পাৰিবা। তোমালোকক আগৰ বহুতো সাধুৰো অনুশীলনীত দিয়া প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে। চেনেল ছাবস্ক্ৰাইব কৰিলে তোমালোকে নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।